নিৰ্বাচনী ৰাজনীতিত এয়া আছিল মোৰ প্ৰথমটো খোজ। এগৰাকী নতুন প্ৰাৰ্থী হিচাপে নিৰ্বাচনী প্ৰস্তুতিৰ বাবে মই 1 মাহতকৈও কম সময় পাইছিলোঁ। কিন্তু এই কম সময়খিনিতো মই গুৱাহাটী মহানগৰীখনক এক নতুন ধৰণেৰে আৱিষ্কাৰ কৰিলোঁ। মধ্য গুৱাহাটী সমষ্টিৰ অলিয়ে গলিয়ে আৰু পাহাৰবোৰত খোজকাঢ়ি আপোনালোকৰ লগত কথা পাতি কৃত্ৰিম বানপানীৰ পৰা লৈ যান-জঁট, পাৰ্কিং, আনএমপ্লয়মেণ্ট আৰু শিক্ষাৰ দৰে সমস্যাবোৰৰ বিষয়ে জানিব পাৰিলোঁ। ৰাজনীতিত মই নতুন হোৱা পাছতো মই সমাজৰ সকলো শ্ৰেণীৰ লোকৰ পৰা যথেষ্ট মৰম, আন্তৰিকতা আৰু আশীৰ্বাদ পালোঁ। যুৱ প্ৰজন্মৰ স্পেচিয়েলি জেনজিৰ পৰা আৰম্ভ কৰি মোক আশীৰ্বাদ দিয়া আৰু পথ দেখুৱাই দিয়া জ্যেষ্ঠসকললৈ আৰু মোক নিজৰ ঘৰলৈ আদৰি নিয়া সকলো পৰিয়ালক ধন্যবাদ জ্ঞাপন কৰিলোঁ। বিশেষকৈ প্ৰচাৰৰ সময়ত এটি কণমানিয়ে যেতিয়া দৌৰি আহি মোক আন্তৰিকতাৰে সাৱটি ধৰিছিল, সেই মুহূৰ্তটো মোৰ মনত আজিও সজীৱ হৈ আছে। এনেবোৰ মোমেণ্টছে ৰাইজৰ প্ৰতি সেৱা আগবঢ়োৱা মোৰ যি সংকল্প তাক ষ্ট্ৰং কৰি তুলিলে। আৰু এই নিৰ্বাচনী প্ৰচাৰত অংশ লৈ মই গুৱাহাটীবাসীয়ে ৰাইজে কি বিচাৰিছে সেয়া বুজিবলৈ এটা বহুত ডাঙৰ সুযোগ পালোঁ। এই নিৰ্বাচনীটোৱে মোক জনালে যে এদিনতে পৰিৱৰ্তন নাহে, কিন্তু প্ৰতিটো আমাৰ চেষ্টাই এটা ব্ৰাইট ফিউচাৰৰ বাট মুকলি কৰে। যদিও এইবাৰ নিৰ্বাচনত আমি জয়ী হ'ব পৰা নাই, তথাপিও মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ যে আগন্তুক দিনতো মই সদায় আপোনালোকৰ লগতে থাকিম, গুৱাহাটীবাসী ৰাইজৰ সেৱা আগবঢ়াবলৈ চেষ্টা কৰি যাম। এয়া আমাৰ আদৰ্শৰ পৰাজয় নহয়, এয়া কেৱল এক সামূহিক বাধাহে। আৰু ফলাফল যিয়ে নহওক কিয় মই গুৱাহাটী আৰু অসমৰ প্ৰতিটোগৰাকী নাগৰিকক কথা দিছোঁ যে মই ক'তো নাযাওঁ, মই আপোনালোকৰ লগতে থাকিম, আপোনালোকৰ হৈ মাত মাতিম আৰু শিক্ষা নিবনুৱা সমস্যাবোৰৰ হৈ সদায় মাত মাতিম আৰু গুৱাহাটীবাসী ৰাইজৰ কল্যাণৰ বাবে কাম কৰি যাম। আপোনালোকৰ সংগ্ৰামেই মোৰ সংগ্ৰাম। আপোনালোকে যেতিয়াই মোক বিচাৰিব তেতিয়াই কাষত পাব। সকলো ৰাইজৰ বাবে মোৰ ঘৰৰ দুৱাৰ সদায় খোলা থাকিব। শেষত মোৰ প্ৰতি দেখুওৱা মৰম আৰু বিশ্বাসৰ বাবে কেৱল অসমবাসী ৰাইজকে নহয়, উত্তৰ পূৰ্বাঞ্চলবাসী আৰু সমগ্ৰ দেশবাসীক পুনৰবাৰ ধন্যবাদ জনালোঁ। মোক ভোট প্ৰদান কৰা প্ৰতিটোগৰাকী ব্যক্তিৰ লগতে গণতন্ত্ৰৰ এই উৎসৱত পাৰ্টিচিপেট কৰা লোকসকলক পুনৰবাৰ ধন্যবাদ জনালোঁ। অপজিশ্যনত থাকি 5 বছৰ কষ্ট কৰি শাসকক প্ৰত্যাহ্বান জনাব পৰাৰ সমান বীৰত্ব নাই, কোনে এতিয়া কাক বুজায়? চৰকাৰ যে বিজেপিৰে হ'ব সেই কথাটো মই ভোটৰ দিনাৰ ক্ষণে অনুমান কৰিছিলোঁ। 10 এপ্ৰিলৰ দিনা আমাৰ দলৰ মাননীয় সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক কিবা এটা কথাত মই এটা মেছেজ দিছিলোঁ আৰু তাতে মই লিখিছিলোঁ যে চৰকাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰে হ'ব সেইটো 99% চিয়'ৰ। মই আপোনালোকক স্ক্ৰীনশ্বটটো দি দিছোঁ, এবাৰ চাই ল'ব। এইটো কথা কৈ এইটো প্ৰমাণ কৰিলোঁ যে আগতীয়াকৈ প্ৰেডিকশ্যন কৰিব পৰাৰ সক্ষমতা থাকে মানুহৰ। ৰাজনীতি কৰোঁ যেতিয়া প্ৰেডিকশ্যন কৰাৰ ক্ষমতা নহয়, মই ভাবিছোঁ অনুভৱ কৰাৰ অভিজ্ঞতা। কিন্তু আমাৰ দলে এখনো আসন নাপাব সেইটো কিন্তু অনুমান কৰিব পৰা নাছিলোঁ। কি সাংবাদিক, কি বিশ্লেষক সকলোৱে কৈছিল যে কেইখনমান আসন আপোনালোকে পাব, কিন্তু যিটো ৰিজাল্ট হ'ল সেইটো অপ্ৰত্যাশিত। অসম জাতীয় পৰিষদৰ মিডিয়া পেনালিষ্টসকলৰ কোনটো টিভিলৈ যাব সেইটো ভগাই দিয়াৰ দায়িত্বটো যিহেতু মোৰ ওপৰত, সেয়ে আজি দিনৰ ভাগত আমাৰ দলৰ একাধিক মিডিয়া পেনালিষ্টে ফোন কৰিছে বা মেছেজ কৰিছে যে এজনে লিখিছে কি কৰোঁ, পলাই দিওঁ নেকি, টিভিত কথা ক'বলৈ মন নাই। কোনোবা এজনে লিখিছে যে বিজেপিৰ মানুহে ইমান ককৰ্থনা কৰিছে, আনকি টিভিৰ মানুহেও তিৰস্কাৰ কৰিছে। মই যিহেতু গুৱাহাটীত নাই, হায়দৰাবাদত আছোঁ, ট্ৰিটমেণ্ট সম্পূৰ্ণ হোৱা নাই কাৰণে মই যাব পৰা নাই। গতিকে মই তেওঁলোকক ক'লোঁ ইয়াৰ পৰাই মেছেজতে, ফোনতে, যে যুদ্ধত হাৰি গ'লে সৈনিকে যুদ্ধক্ষেত্ৰ এৰি পলায়ন যদি কৰে তেনে সৈনিকক দেশদ্ৰোহী বুলি কোৱা হয়, শাস্তি বিহা হয়। যুদ্ধক্ষেত্ৰত মৃত্যুবৰণ কৰিব পৰাজনকহে বীৰ বুলি কোৱা হয়। কিয় পলাব আপোনালোক? আপুনি পলাই দিব, কিন্তু আপোনাৰ দলটোৰ পিছত আপোনাক দেখি যে হাজাৰ হাজাৰ কৰ্মী সমৰ্থক আছে, তেওঁলোক ক'ত পলাব? ৰ'ব, এটা ফোন আহি গৈছে, অকণমান ৰখাব লাগিব। আৰু এটা কথা, এই যি দুই এজনে পলাই দিওঁ বুলি কৈছে, টিভিত নবহোঁ বুলি কৈছে,
তেওঁলোকৰ এই পলাব বিচৰাটোক মই ভুল বুলিও নকওঁ, কাৰণ বিজেপিৰ মানুহবোৰ আৰু আনকি কিছুমান সাংবাদিক যি হাৰে তিৰস্কাৰ কৰে, বেয়া লাগি যায়। কোনচা টিভিত বহি থকা মানুহজনে মানে মিডিয়া পেনালিষ্টজনে গৈ ইলেকশ্যন খেলিছে, তেওঁ নিজে ইলেকশ্যন খেলা নাই বা তেওঁ দলটোক নেতৃত্ব দিয়া নাই, তেওঁ এটা ব্যৱস্থাৰ অংশ, গালিটো তেওঁ খাবলগীয়া হয়। কিন্তু তেওঁলোকে বাঘক নাপায় মেকুৰীটোক পোৱা দি হেঁচা মাৰি ধৰে। মোৰ কথাখিনিৰ অৰ্থ এইটো নহয় যে কি ভুলৰ কাৰণে পৰাজয় হ'ল, লাখ লাখ কৰ্মী সমৰ্থকৰ আশাত চেঁচা পানী পৰিল, সেয়া বিশ্লেষণ নহ'ব, নিশ্চয় হ'ব। সেইবোৰৰ উপযুক্ত মঞ্চ আছে আৰু সময় আছে। টিভি বা ছ'চিয়েল মিডিয়াত তাৰ কাৰণে উপযুক্ত মঞ্চ নহয়। মই মোৰ নিজৰ কথা কৈছোঁ, মই টিকেট নাপালোঁ, মোক অৱগত নকৰাকৈ মোৰ নেতৃত্বই মোৰ ঠাইত অন্য এজনক যোগদান কৰোৱালে, মই নেতৃত্বক বেয়া পালোঁ। কিন্তু সেইবুলি এই কথাটোক লৈ মই টিভিৰ আগত বা ছ'চিয়েল মিডিয়াত হুলস্থুল কৰা নাই। য'ত প্ৰতিবাদ কৰিব লাগে তাত কৰিছোঁ, য'ত কথা পাতিব লাগে তাত পাতিছোঁ, যিমান পৰিমাণে কৰিব লাগে সিমান পৰিমাণে কৰিছোঁ। নিৰ্বাচনৰ আগত মই যদি হুলস্থুল কৰি দিয়া হ'লে বহুতে বিচাৰিছিল যে মই হুলস্থুল কৰোঁ, তেতিয়া বহুতে এইটো কথা ক'লেহেঁতেন যে তেওঁ টিকট পোৱা নাই কাৰণে হুলস্থুল কৰিছে, ক্ষমতা শুকোৱা মানুহ। মোৰ হুলস্থুলে কিজানি দলৰ ক্ষতি কৰিলেহেঁতেন। গতিকে মই মনে মনে থাকিলোঁ, দলৰ নেতৃত্বক সহযোগ কৰিলোঁ। এতিয়া আৰু মোক কোনো দুখ দিব নোৱাৰিব, মোক ক্ষমতা শুকোৱা বুলিও ক'ব নোৱাৰিব, এইটো প্ৰমাণ কৰি দিলোঁ। এতিয়া আমাৰ দল কি কাৰণত হাৰিল, তাৰ কাৰণে নেতৃত্ব দায়ী নে আন কিবা কাৰণ আছে, সেইবোৰ বিশ্লেষণ হ'ব, দলৰ মঞ্চত বিশ্লেষণ হ'ব। কোনোবা কৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই EVM টেম্পাৰিং কৰোৱাইছে, নহ'লে এনেকুৱা ফলাফল অসম্ভৱ। হ'ব পাৰে, মোৰ এই সম্পৰ্কত আইডিয়া নাই, গতিকে কমেণ্ট কৰিব নোৱাৰিম। কোনোবাই আকৌ এই বুলিও কৈছে যে বিজেপিৰ সৈতে ইজৰাইলী শক্তিৰ গোপন বুজাবুজি আছে বুজাবুজি। এজনে মেছেজত লিখিছে, ডেট ইজ ৱাই ইজৰাইল ইজ দ্য ফাদাৰলেণ্ড অফ মোদী, ফাদাৰলেণ্ড ফৰ মোদী, মেছেজত লিখিছে। কৈছে যে ভাৰত চৰকাৰে যদি পেগাছাছ আনি সমুজ্জ্বল ভট্টৰ মোবাইলত ভৰাই দিব পাৰে, তেনেহ'লে EVM কৌন সি খেত কি বুলি হ'ব পাৰে। এইটোও কৈছে যে হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছৰ দিনত অসম চৰকাৰত এমট্ৰনত চেয়াৰমেন হৈ থাকোঁতে খুদ বিজেপি দলে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে EVM টেম্পাৰিঙৰ আনুষ্ঠানিক অভিযোগ উত্থাপন কৰিছিল। ৰাজ্যপালক তেওঁলোকে গৈ পেলাই স্মাৰকপত্ৰ দিছিল, সেইটো মোৰ মনত আছে। কিন্তু কোৱাজনে মোক লগতে এই বুলিও কৈছে যে হিমন্ত বিশ্ব শৰ্মা প্ৰতিটো বিধানসভা নিৰ্বাচনৰ আগে আগে এবাৰ বিদেশলৈ যায়, মন কৰিবচোন। তেওঁ এইবোৰ কৈছে। EVMৰ টেকন'লজিৰ বিষয়ে মোৰ জ্ঞান নাই, আৰু EVM টেকন'লজিৰ জ্ঞান থকা মানুহো আমাৰ ইয়াত অসমত একেবাৰে নগণ্য। যিসকলৰ জ্ঞান আছে তেওঁলোক ৰাজনীতিত নাই। অৰবিন্দ কেজৰিৱালে এবাৰ দিল্লী বিধানসভাতে EVM টেম্পাৰিং হয় বুলি তেওঁ প্ৰমাণ কৰি দেখুৱাইছিল। কিন্তু যিহেতু মোৰ এই বিষয়ে জ্ঞান নাই, গতিকে ন' কমেণ্ট। তথ্য প্ৰমাণ নোহোৱাকৈ কথা ক'বলৈ দিগদাৰ। অৱশ্যে এইটো কথা ক'বলৈ মোৰ অকণো দ্বিধা নাই যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হওক বা বিজেপি দলেই হওক, তেওঁলোকে যে পুলিচক পলিটিকেলি যে ইউজ কৰি আহিছে বাৰে বাৰে, ইলেকশ্যনতো কৰিছে। বহুত পুলিচ বিষয়া চিনি পাওঁ বা যিসকল পুলিচ মানে এনেকুৱা পুলিচৰ কথা জানো যে যিসকল পুলিচ কম তেওঁলোক বিজেপিৰ সদস্য বেছি, এনেকুৱা লাগে তেওঁলোকক দেখিলে বা তেওঁলোকৰ কাম কাজ দেখিলে। আৰু নিৰ্বাচন আয়োগ বিজেপিৰ এটা শাখা সংগঠনৰ নিচিনা হৈ পৰা বুলি স্বয়ং সুপ্ৰিম কোৰ্টৰ মজিয়াত অভিযোগ উত্থাপিত হৈছে। গতিকে কোনোবাই যদি কয় যে পাৱাৰ গেইন নহয়, পাৱাৰ কেপচাৰ হৈছে, সেইটো কথা মই বিনা দ্বিধাই মানি ল'ম। কিন্তু সেইবুলি বিৰোধী নেতৃত্বৰ যে একো ভুল নাই, সেইটো একেবাৰে নহয়। আকৌ কৈছোঁ, ভুল আছে, নিশ্চয় আছে, নহ'লে আৰু ইলেকশ্যনত ইমান ডাঙৰ পৰাজয় হয় নেকি? কিন্তু সেইটো উপযুক্ত মঞ্চত ব্ৰেইন ষ্টৰ্মিং কৰি উলিয়াব লাগিব আৰু সংশোধন কৰিব লাগিব। মোক কোনোবাই মেছেজ দিছে, ফোনতো কৈছে যে নেতৃত্ব সলনি কৰিব লাগিব। হ'ব পাৰে, সেইটো যদি বিকল্প, তেতিয়াহ'লে সেইটোও সম্পৰীক্ষা কৰি চাব পৰা যাব। আমাৰ দলৰে নেতৃস্থানীয় এগৰাকী জ্যেষ্ঠ বিষয়বাবী আজি মোক কৈছে, জিয়া ভাগৰ লাগি গৈছে, ব্যক্তিগত স্বাৰ্থ, লোভ, লালসা ত্যাগ কৰি জাতিৰ কাৰণে যুঁজিছোঁ। এতিয়া জাতিয়ে যদি প্ৰতাৰকক আপোন বুলি ভাবিছে, তেনেহ'লে সেইটোৱে ভাল, মই ৰাজনীতি এৰিলোঁ। এইটো তেওঁৰ কথা দেই। মই ক'লোঁ, দাদা আপুনি ভুল কথা কৈ আছে। জাতিক হয়তো আমি বুজাব পৰা নাই, আমাৰ যোগ্যতাৰ প্ৰমাণ দিব পৰা নাই। জাতিয়ে যদি এতিয়া লুৰিণজ্যোতি গগৈতকৈ চক্ৰ গগৈক বেছি যোগ্য বুলি ভাবিছে, তেনেহ'লে তাৰ কাৰণে জাতিক অভিনন্দন। কমলাকান্ত ভট্টাচাৰ্য, আপোনালোকে জনাসকলে যে এগৰাকী অসমৰ বিশিষ্ট সাহিত্যিক, তেখেতে লিখিছিল যে অসম শ্মশান নহয় কোনে কয়। তেওঁ এনেকুৱা নাছিল, কবিতাটো
অসম গৌৰৱ গুগলত মাৰি চালে ওলাব, আপোনালোকে পঢ়িব। তাতেই তেওঁ কৈছে যে উলংগ দেশত ধুবাৰ কি কাম। তাত লৰিণজ্যোতি গগৈ, জগদীশ ভূঞা, গৌৰৱ গগৈ, অখিল গগৈৰ কি মূল্য আছে? এইটো মানসিকতাৰ সমাজখনত। এই মানসিকতাৰ ইংগিত কমলাকান্ত ভট্টাচাৰ্যই 100 বছৰ আগত দি থৈ গৈছে। কিন্তু সেইবুলি আপুনি হাজাৰ হাজাৰ কৰ্মীক গাড়ীত উঠাই যদি আধাতে ষ্টিয়াৰিং এৰি পলাই দিয়ে, আপুনিও দেখোন সেই যুদ্ধ এৰি পলাই দিয়া দেশদ্ৰোহী সৈনিকজনৰ দৰে হ'ব। জাতিৰ সংকট বুলি কৈছে যেতিয়া, সংকট মোচন নোহোৱালৈকে আপুনি যুদ্ধ কৰি যাব লাগিব। এইখিনি কথা মই আমাৰ জ্যেষ্ঠ নেতাগৰাকীক ক'লোঁ। কিন্তু এটা কথা মই ৰাজহুৱাকে ক'বলৈ মোৰ অকণো দ্বিধা নাই আজিৰ তাৰিখত, যে বিভক্ত আঞ্চলিকতাবাদী ৰাজনীতিৰ ভৱিষ্যত বৰ ভাল বুলি মই নাভাবোঁ। কথাটো এইকাৰণে কৈছোঁ যে আমি যিহেতু জাতীয়তাবাদী আঞ্চলিক ৰাজনীতিত বিশ্বাস কৰোঁ আৰু জাতীয়তাবাদী আঞ্চলিক ৰাজনীতিক বাৰে বাৰে প্ৰত্যাহ্বানৰ মুখত পৰা দেখিছোঁ, ৰাষ্ট্ৰীয় দলসমূহে আঞ্চলিক শক্তিসমূহক বাৰে বাৰে গ্ৰাস কৰিব বিচৰাটোও আমি দেখিছোঁ। গতিকে কোনখিনি ত্ৰুটি থাকি গৈছে সেইটো বিচাৰি উলিয়াব লাগিব। মই আৰম্ভণিৰে পৰা আপোনালোকৰ বহুতেই কথাটো নিশ্চয় গম পায় যে এটা কথা কৈ আহিছোঁ যে আঞ্চলিকতাবাদৰ একত্ৰীকৰণ লাগিব। যিসকল বিজেপি বিৰোধী, সাম্প্ৰদায়িকতা বিৰোধী আঞ্চলিক শক্তি আছে, তেওঁলোকৰ যৌথ প্ৰচেষ্টা লাগিব। কাৰণ এটা বস্তু চাওক, জাতীয়তাবাদী সমষ্টি বুলি ক'লে কেইটা সমষ্টি? 40টা। তাৰ সৈতে যদি আপুনি অসমীয়া হোৱাৰ যুক্তিত, অসমীয়াক মাতৃভাষা কৰি লোৱাৰ যুক্তিত, অসমীয়াত্বত জাহ যোৱাৰ যুক্তিত ধৰ্মীয় সংখ্যালঘু সকলোকো অন্তৰ্ভুক্ত কৰি লয়, তেতিয়াহ'লে তেওঁলোকৰ 20-22টা সমষ্টি। টোটেল কিমান হ'ল? 60। অৰ্থাৎ পিয়ৰ জাতীয়তাবাদী আৰু সংখ্যালঘু জাতীয়তাবাদী মিলাই মেক্সিমাম 60 to 65 চৰকাৰ কৰিব পাৰিবনে? নোৱাৰে। সেইকাৰণে আঞ্চলিকতাবাদ ইউনাইটেড হ'ব লাগিব, ইনক্লুচিভ হ'ব লাগিব। মই এইবোৰ কথা মোৰ দলীয় মঞ্চত কৈছোঁ, কিন্তু গণতান্ত্ৰিক ব্যৱস্থাৰ মেজৰিটি ৰুলত মই যেনেদৰে চিন্তা কৰোঁ, আমাৰ দৰে চিন্তা কৰা সকল আমি ছাকচেছ হোৱা নাই। কিন্তু এই বিষয়েও মই ভাবোঁ যে এটা ব্ৰেইন ষ্টৰ্মিং ডিছকাশ্যনৰ প্ৰয়োজন আছে। বিজেপি কিয় বাৰে বাৰে জিকে, সেইটোৰো এটা চাইণ্টিফিক ষ্টাডি কৰাৰ প্ৰয়োজন আছে। কৰ্ণাটক, মহাৰাষ্ট্ৰ, হাৰিয়ানাত বিজেপি চৰকাৰ জিকাৰ বহু মাহৰ পাছত ৰাহুল গান্ধীৰ টীমে ৰিচাৰ্চ কৰি উলিয়াইছে যে তাত ভোট চুৰি হৈছিল। হয়তো অসমৰ ক্ষেত্ৰতো তেনেকুৱা কিবা এটা ওলাব। কিন্তু ধান পকে মানে তুনিৰ মৰণ। 31 বা 29লৈকে কাম কৰিবলৈ সকলো মানুহৰ ধৈৰ্য নাই, ইমান ধৈৰ্য মানুহৰ নাথাকে। মোৰ আছে, এইটো মই দাঁতি ক'ব পাৰিম। কাৰণ আমিনো কোনচা মন্ত্ৰী MLA ৰ পুতেক যে নিৰ্বাচিত হ'বই লাগিব বা ৰাজনীতি কৰি ভাত খাব লাগিব, তেনেকুৱা একো কথা বা বাধ্যবাধকতাটো নাই। গতিকে এইটো বিশ্বাস যে 29ত পৰিৱৰ্তন হ'ব, 29ত হ'লে 31তো হ'ব। সেইকাৰণে আপোনালোককো কৈছোঁ, হতাশ হ'বলৈ একো নাই। আফ্ৰিকাৰ নিগ্ৰো মানুহ এটাৰ লগত আমাক যদি যুঁজিবলৈ দিয়ে অসমীয়া মানুহ এটাক, আমি জানো যুঁজিব পাৰিম? কাৰণ তাৰ গাত প্ৰাকৃতিকভাৱে শক্তি বেছি, আমাৰ কম। নিৰ্বাচনৰ ক্ষেত্ৰতো একে কথা। তেওঁলোক চাৰিওফালৰ পৰা বলশালী। তাৰ মানে এইটো নহয় যে আমাৰ যুঁজাৰ ইচ্ছা নাছিল বা আমি যুঁজা নাছিলোঁ। আমি যুঁজিছিলোঁ, আমি নোৱাৰিলোঁ। আমাৰ উদ্দেশ্য সৎ আছিল, হাৰি গ'লোঁ, কথা নাই, আকৌ উঠিম, আকৌ যুঁজিম। এই কথাখিনি আপোনালোকেনো কি ভাবে? আমি কিয় হাৰিলোঁ? বিৰোধী দলসমূহ কিয় হাৰিলে? জাতীয় পৰিষদৰ গাত কি দুখ আছে? কংগ্ৰেছৰ গাত কি দুখ আছে? ৰাইজৰ দলৰ গাত কি দুখ আছে? বা বিজেপিৰ কি এডভান্টেজ আছে? তেওঁলোকৰ ভালটো কি, আমাৰ বেয়াটো কি? আমাক ৰাইজে ৰিজেক্ট কৰিলে নে বিজেপিয়ে পাৱাৰটো গেইন কৰিলে, তেওঁলোকে পাৱাৰটো লৈ ল'লে? আপোনালোকে কি কয়? যদি তলত কমেণ্ট কৰি জনায়, বা যদি কিবা ভুল কথা কৈছোঁ সেইটোও যদি আপোনালোকে জনায়, তেতিয়াহ'লে নিজকে শুধৰাবলৈ, যদি ভুল কৈছোঁ শুধৰাবলৈ বা জানিবলৈ, শিকিবলৈ আৰু আপোনালোকৰ পাৰ্চপেক্টিভটো বুজিবৰ কাৰণে সুবিধা হ'ব। ৰাইজে পৰিৱৰ্তন বিচাৰিলেও যে পৰিৱৰ্তন নাপায়, সেইটো হয়তো ভোট দিয়াৰ আগতেই গম পাওঁ। কিন্তু ভোট দিয়াৰ আগতে আমি এষাৰ কথা শুনিছিলোঁ যে কংগ্ৰেছে চুৰ কৰিব নাজানে। কিন্তু চুৰ কৰিব নজনা মানুহে চুৰ ধৰিবও নাজানে, সেইটো কথা মনত ৰাখিব। কিয়নো মানুহে কথাতেই কয় যে চোৰেহে চোৰৰ ঠেং দেখে। গতিকে কংগ্ৰেছত যদি চুৰ থাকিলেহেঁতেন বৰ্তমান সময়ত, তেওঁলোকে চোৰৰ ঠেং দেখিলেহেঁতেন। কিন্তু যিকেইজন চুৰ আছিল এবাৰ ওলাই গুচি গ'ল। তেওঁলোকে ঠেং দেখিলেও আচলতে এই কংগ্ৰেছক কোৱা নাছিল। তেওঁলোক প্ৰথমৰ পৰাই আচলতে মনে প্ৰাণে
বিজেপিতে আছিল তো ভোট যদিও 40-60 বা 50-50 আছিল কিন্তু এতিয়া 70-30 বা 60-40 নিচিনা হ'ব চৰকাৰ সেইখনেই আহিব কিন্তু আমি এই চৰকাৰখনক বাৰে বাৰে বিচাৰিছোঁ চৰকাৰখনে উন্নয়ন কৰিছে চৰকাৰখনে দেশৰ কাম কৰিছে কিন্তু আমি এই বস্তুটো চাইছোনে নাই যে দেশৰ পৰা আমাৰ কিমান কি হেৰাইছে আজি 10 বছৰৰ আগত হেনো আমাৰ দেশ আছিলে পৃথিৱীৰ ভিতৰত 151 নম্বৰ আছিলে আমাৰ ভাৰতবৰ্ষ আৰু এতিয়া কোৱা শুনিছো 158 নে 57 নম্বৰ গুচি গ'ল আৰু বাংলাদেশ আহি গ'ল 151 নম্বৰত যিখন দেশক আমি আজি কৰবাত কলকাতাত দেখিছো এজন মানুহক নাম খুদি বাৰে বাৰে কলকাতাৰ এজন মুছলমান মানুহক বাংলাদেশী মুছলিম বুলি অপমানিত কৰি আছে অত্যাচাৰ কৰি আছে গতিকে এই বস্তুবিলাক আমি যদি ভাবি চাওঁ যে আমি যিখন দেশক তুচ্ছতাচ্ছিল্য কৰি আছো সেই দেশখনো আজি আমাক অভাৰটেক কৰি আমাক তলত পেলাই গুচি গ'ল গতিকে আমি দেশখনক বা আমি দেশৰ নামটো বিশ্ব দৰবাৰত উজ্বলাবলৈ চেষ্টা কৰা নাই আমি চেষ্টা কৰি আছো আমাৰ নিজৰ পকেটবোৰ বা নিজৰ যিখিনি আমি ভৱিষ্যতৰ কাৰণে লাগে সেইখিনি ঘটি লোৱা আৰু আমি 7 জনমলৈকে যাতে আমি গোটাই ল'ব পাৰো আমি আছো হেতু দাণ্ডাত লাগে দেশ বিকি শেষ হৈ যাওঁ দেশৰ আচলতে যেটো নাম আছিল যে বিশ্বৰ ভিতৰত 151 নম্বৰত ভাৰতবৰ্ষখন আছিল আজি সেই নামৰ পৰা 8 নম্বৰ 7 নম্বৰ কমি গ'ল কেনেকৈ মানে কিহৰ কাৰণে কমি গ'ল এখন চৰকাৰটো বহুত উন্নয়ন কৰি আছে বাহিবহে লাগিছিল 10 ইমানটো কিন্তু কি হ'ল যে এটো হৈছে সম্পদৰ ফালৰ পৰা কিছু কমি গৈছে আৰু ভাৰতৰ মানুহৰ বিবেকবিলাক মানুহে বুজি পোৱা হৈছে যে যিখন দেশত মুছলমানক বিৰোধিতা কৰি আছে যিখন দেশত এটা ধৰ্মক বিৰোধিতা কৰি আছে আজি সেইখন দেশৰ মানুহেই সেই ধৰ্মৰ জাগাৰ পৰা অহা গেছ ব্যৱহাৰ কৰি আছে সেই ধৰ্মৰ জাগাৰ পৰা অহা পেট্ৰল ব্যৱহাৰ কৰি আছে আৰু নিজৰ জাগাটো সেই গেছ পেট্ৰল পায় সেই জাগাত গেছ পেট্ৰল পোৱা জাগাতেই কি হৈছে আজি ব্লেকত 2250 টকাত কাৰ্ড নথকা মানুহজনে গেছ কিনিব লগা হৈছে আজি এটা সিলিন্ডাৰৰ কাৰণে এসপ্তাহৰ আগত 10 দিনৰ আগত বুক কৰিব লগা হৈছে কাৰ্ড থকা জনে কিন্তু গেছ আমাৰ অসমতে উৎপন্ন হয় ক'ত গ'ল এইবিলাক ক'ত গৈছে বস্তুবিলাক আমি অসমীয়া যে লোকৰ পৰা আহিলে পাবৰ কাৰণে আশা কৰিব লাগে আৰু আমাৰ অসমৰ বিলাক যে বাহিৰত বিক্ৰী হৈ যায় কিয় হৈ যায় অসমীয়া জাতিক লুটি দেশ চলাব পৰা নাই নেকি দেশৰ সম্পদ বাহিৰত অসমীয়া জাতিয়ে কি টকা দি নলব নেকি ইয়াৰ অভাৱ নহলেতেন ন আমাৰ অসমত কি বস্তুৰ উৎপাদন নাই আচলতে মই কথাটো খুদিছো সকলোখিনিয়ে আছে কিন্তু ইমান বস্তুৰ দাম কিয় মোৰ ইয়াত মই এই কথাটো বুজি নাপাওঁ আগতেতো ইমান দাম নাছিল এতিয়া আমি একেলগে কোনোবাই জীৱনত 10,000 টকা বা 5,000 টকা একেলগে দেখি পোৱা নাই চৰকাৰে দি দিছে পাই গৈছে পাগলা হৈ মাতা হৈ গৈছে কিন্তু এই বস্তুৰ দামবোৰ কমোৱা হলে যদি আমি সঞ্চয় কৰিলোহেঁতেন আমি তেনেকৈ টকা গোটাব পাৰিলোহেঁতেন নে নোৱাৰিলোহেঁতেন নেকি পাৰিলোহেঁতেন নে নোৱাৰিলোহেঁতেন 100% পাৰিলোহেঁতেন গতিকে এই কথাবিলাকত আমি গুৰুত্ব দিব লাগে নে নালাগে আমি যদি অকল 10,000 টকা এটা পাই গৈছো আমি টকা দেখি নোপোৱা মানুহ একেলগে টকা 10,000 পালো পোৱাৰ পিছত লাগে টকা জুবিনক হত্যা কৰি হত্যা পাহৰিবৰ কাৰণেই দিয়া হওক বা দেশৰ সম্পদ বিক্ৰী কৰি পিছত যাতে ধৰা পৰিলে চৰকাৰক দুখ নিদিয়ক তাৰ কাৰণেই দিয়া হওক কিবা এটাতো কাৰণ লৈ মানুহক টকা দিছে কালিলৈ যেতিয়া চৰকাৰ গুচি যাব দেশৰ সম্পদ বোলে আমুক নাইকিয়া হ'ল কি হ'ল সেইখিনি টকা ক'ত গ'ল চৰকাৰে কৈ দিব আমি কেলে গাঁৱৰ মহিলাসকলক 10,000 কৈ এগৰাকী মহিলাক টকা দিলে কিমান টকা যায় কিমান কোটি টকা দিলো কিমান ছোৱালীক স্কুটি দিলো কিমান লৰাক মটৰচাইকেল দিলো কিমান কি কৰিলো আমি গতিকে দেশৰ সম্পদ ক'ত থাকিব আমি পকেটৰ পৰা দিব নোৱাৰো দেশৰ পৰাই দিব লাগিব না আজি উচ্ছেদ কৰা মাটিখিনি কাইলৈ চৰকাৰী হৈ নাথাকিবও পাৰে কাৰোবাক বহিৰাগতক বিকি দিবও আছে সেয়া প্ৰশ্ন কৰিলেও ক'ব পাৰে সেই টকা কি হ'ল সেই টকা মই সম্পত্তি পাহাৰ গঢ়া নাই মই অসমৰ মানুহক দি আছো মাহে 1250 টকা কৰি দি আছো এইখিনি টকা ক'ৰ পাইছে ফ্ৰীত চাউল দি আছো এই টকাটো ক'ৰ পাইছে চাউলটো আমাক এনেই দিয়া নাই আমি খেতি কৰা নাই কিনিয়ে আনো গতিকে সেই তেনেকৈ দেশৰ নাম আচলতে লাহে লাহে নামি গৈ আছে তললৈ গৈ আছে আৰু এটা পৰিচয় পাই গৈছে যে দেশত মূৰ্খৰ সংখ্যা কিমান মই অকমান আগত কৈ গ'লো যিটো ধৰ্মক হাঁহি থাকে সেইটো ধৰ্মৰ গেছ পেট্ৰল লৈয়ে চলি থাকে বা সেইটো ধৰ্মৰেই
বোলে হিন্দু ধৰ্মৰ মানুহে মুছলিম ধৰ্মৰ মানুহৰ দোকানৰ পৰা বস্তু খোৱা নাই বা মুছলমান ধৰ্মৰ মানুহে হিন্দু ধৰ্মৰ দোকানৰ পৰা বস্তু খোৱা নাই। গতিকে এই বস্তুবিলাক মানুহ যদি আমি মানে ভাবিব পৰা মানুহবিলাক যদি আমি নিজে শুদ্ধ হৈ নাযাওঁ, নিজে যদি আমি চিন্তা ভাৱনা নকৰোঁ, তেতিয়া হয়তো সেই আজি ৭৫ বছৰৰ আগত জৱাহৰলাল নেহৰুদেৱে কৈ যোৱা কথাষাৰ আখৰে আখৰে লাগি যাবলৈ আছে। ৭৫ साल बाद कोई ऐसा गवार आएगा कि धर्म का नाम पे देश को बांट देगा। अभी बांटने वाला है। अगर हम लोग ख्याल नहीं रखेगा ना, देश को बांट देगा। ভাৰত যেনেকে প্ৰথমতে এখনেই দেশ আছিল, তাৰপৰা পাকিস্তান বাংলাদেশ হৈ তিনি ভাগ হৈ গ'ল, এতিয়া ভাৰতখনো আচলতে হিন্দু মুছলমানৰ মাজত ভাগ হ'বলৈ গৈ আছে। যদি আমি আচলতে বিবেকবান যিখিনি মানুহ আছে এই দেশত, ভাৰতবৰ্ষত, তেওঁলোক যদি শুদ্ধ হৈ নাযায়, তেতিয়া কিন্তু শেষ হৈ যাব এই দেশখন, শেষ হৈ যাব এই যিবোৰ জাতি আছে দেশত। চবৰে আচলতে প্ৰভাৱ পৰিব, কিয়নো ককাই ভাই, জাতিৰ লগত কথা নাথাকে, কি ধৰ্মৰ লগত কথা নাথাকে, এটা জাতি সদায় ককাই ভাই, অসমীয়া। আজি এজন অসমীয়া হিচাপে মই বাহিৰত গৈছো, আছো, তাত থাকিছো, চবৰে বেলেগ বেলেগ ভাষা, এনেকুৱা লাগে যে ক'ত আহিলো, এনেকুৱা অচিনাকি জেগা। কিন্তু মোৰ ঘৰ হ'ল গোলাঘাটত, তাতেই মই লগ পাই গলো এজন বঙাইগাঁৱৰ ল'ৰা। এতিয়াতো মই বঙাইগাঁও কিমান দূৰত গোলাঘাটৰ পৰা, সেয়াতো মোৰ ককাই ভাই নহয়, বঙাইগাঁৱৰ থকা মানুহখিনি। কিন্তু সেই বাহিৰৰ যে জেগাডোখৰত যেতিয়া তেওঁক পাই গলো, বেলেগ ভাষাৰ মাজত যেতিয়া মই এজন অসমীয়া পাই গলো নিজৰ দেশৰ, তেওঁ মোৰ তাত ককাই ভাই নিচিনা হ'ল। মই তেওঁৰ বন্ধু, তেওঁ মোৰ বন্ধু। কিন্তু সেই একেটা জাতি বুলি পেলাইহে আমি ককাই ভাই, যে তেওঁৰ ভাষা মোৰ ভাষা মিলিছে, তাৰ মাজত যে আমি ধৰ্ম বাচিবলৈ যাওঁ, ই হিন্দু মই মুছলমান, তেতিয়া হয়তো সেই বাহিৰত থকা হিন্দু মুছলমানজনৰ মাজতো কিবা এটা লাগিব, কিবা এটা ভাগিব, আৰু বিবেকত সেই বস্তুটো সোমাই যাব। কিন্তু আজি সেই বাহিৰত থকাখিনিৰ মাজত সেইটো বস্তু নাই। কেলে নাই? তেওঁলোকৰ সেই গোড়ামিটো নাই, তেওঁলোক গাঁৱত সোমাই থকা নাই, তেওঁলোক মানে এই বস্তুবিলাক মই যে কৈছো শুনক, এই বস্তুবিলাক চৰকাৰে 1000 বছৰো যদি কৈ থাকে হিন্দু মুছলমান, সেইসকল মানুহৰ কেতিয়াও এইটো বিবেকত নোসোমাই, যিসকল মানুহৰ আনৰ কথাত ধান্দা দিবলৈ সময় নাই, নিজৰ বিবেকেৰে চিন্তা কৰি ভুল শুদ্ধৰ বিচাৰ কৰে, সেইসকল মানুহৰ বিবেক কেতিয়াও 100 বছৰ এইখিনি কৰি থাকিলেও তেওঁলোকৰ বিবেক কিনিব নোৱাৰে। বিবেক এইসকলৰ বিক্ৰী হ'ব, একাংশ মহিলা যিসকল ঘৰৰ কাম বন পেলাইও আনৰ ঘৰত গৈ আনৰ আলোচনা কৰি থাকে, আনৰ কথা বতৰা, আনৰ কথা শুনে, সময় ওলাই তেওঁলোকৰ বেকাৰ, কাৰণ সেই সময়খিনিত তেওঁলোকৰ কোনো কাম নাই, ঘৰৰ কাম থাকিলেও পেলাই গৈ আনৰ আলোচনা, আনৰ কথা, আনে কিবা এটা কৈছে, এইটো হয়, মিছাটো কলেও হয়, সেই বস্তুবিলাক যি মায়ে আয়ত্ব কৰে সেইবোৰ মানুহ। যিবোৰ মতা মানুহ দিনটো ওলাই গৈ য'ত ত'ত কিবা কিবি খাই বৈ পৰি যাৰ তাৰ লগত কথা বতৰা পাতি বেকাৰ ঘূৰি আছে, গধূলি গৈ পেলাই কাৰোবাক কিবা এটা কৰি দি 50 টকা এটা লৈ ঘৰলৈ বজাৰ কৰি আনিছে, সেইবোৰ মানুহৰ মগজু কিনিব পাৰিব মাহত 10,000 টকা দি। কিন্তু যি নিজে কষ্ট কৰি খায়, দিনটো 400 টকা যদি ইনকাম হয়, কেনেকে আৰু 200 ঘটিব পাৰো তাৰ ধান্দাত থাকে, সেই মানুহক কিন্তু এইবোৰ কথা বতৰাৰে কিনিব নোৱাৰিব। কাৰণ কোনোবাজন মুছলমান মানুহ হিন্দুৰ ঘৰতো ৰাতি 10টা, 11টা, 12টা বজালৈকে পাকঘৰত কাম কৰি আছে, কোনোবাজন হিন্দু মানুহৰ মুছলমানৰ ঘৰত ৰাতি 12টা, 1টা বজালৈকে পাকঘৰত সোমাই কাম কৰি আছে, পেটৰ কাৰণে। চৰকাৰে দিয়া টকাৰে কাৰো পেট নভৰে আৰু কাৰো নোজোৰে, বুজি পালে? গতিকে চৰকাৰে হ'ল নিজে ভিক্ষাৰী, ৰাইজৰ পৰা ভিক্ষা নললে নিজৰ পৰিয়াল বা পেট নচলে। আৰু চৰকাৰ কি হয়, 5টা বছৰৰ কাৰণে এইটো কাৰণে এজন মানুহে মুখ্যমন্ত্ৰী হ'বলৈ আশা কৰি থাকে, যি মুখ্যমন্ত্ৰীৰ লগত আগে পিছে থাকে, তাকি দেখে যে সকলো আঁচনিবিলাক বস্তুবিলাক দেখোন ৰাষ্ট্ৰৰ পৰা মুখ্যমন্ত্ৰীলৈকে আহে, ইয়াৰ পৰা আধা দি আধা ৰাখিবও পাৰি, বা অসমত ক'ত কি আছে বিকো বুলিলে সেই 5 বছৰত বিকি দিব পাৰে, কিনো বুলিলে কিনিবও পাৰে। গতিকে এই 5 বছৰ যদি যেন তেনে পাই যাওঁ, বহুত কিবা কৰিব পাৰিম। 5 বছৰত বহুত কিবা কৰিও হেঁপাহ পলনে আৰু 5 বছৰ লৈ লওঁ, চাৰা শেষ কৰিয়ে দিওঁ, চাল্লা যি হয় হ'ব। জাতিয়েতো এনেও বুৰ্বক, জুবিনক মাৰি পেলালো, তাৰপিছতো আৰু আমাকেই চিঞৰি আছে জয় জয় মই মই, আৰু দেশ বিকি পেলালেনো আকৌ কেলে নিচিঞৰিব, পইচা পাই গলেই হ'ল। গতিকে সেইসকল মানুহৰ মূৰবোৰ কিনি পেলাই এই কাম কৰি আছে। আৰে যদি বিকলাংগ, খাবলৈ একো নাই, নিজৰ গু নিজেই খা, কিন্তু এইবিলাক ভিক্ষাৰীৰ পৰা ভিক্ষা লবলৈ গৈ দেশখন বা জাতিটোক ভিক্ষাৰী সজাব বা ভিক্ষাৰী বনাব নালাগে, নহলে বিশ্বই বৰ বেয়াকৈ হাঁহিব, কংকাল ভঙা জাতি বুলি হাঁহিব, বুজি পালে?
দুৰ্বল জাতি বুলি হাঁহিব অসমীয়াটো যে ভাৰতৰ ভিতৰত এখন ৰাজ্য আছে বিশ্বক চিনাকি কৰি দিছো যে এটা জাতি আছিল তাৰ মাজত কিন্তু ধৰ্মৰ কথা কৈ গোটেই জাতিটোক দুৰ্বল কৰি পেলালে আৰু জাতিটোত ইমানেই জ্ঞানী মানুহ আছিল তেওঁলোকে অকল এজন নেতা বা মন্ত্ৰীৰ কথা শুনি বা এটা দলৰ কথা শুনি তেওঁলোকৰ সকলো নিজৰ বিবেক বিক্ৰী কৰি নিজৰ জাতিৰ মাজতেই কাজিয়া লাগি আছে ধৰ্মৰ নাম লৈ লাজ নালাগিব তেতিয়া নিজকে গতিকে অকমান শুদ্ধ হওক অকমান ভাল বস্তু খাওক যাৰ পৰা জ্ঞান হয় পতঞ্জলি বস্তু খালে কিন্তু প্ৰত্যেকটো বস্তুতেই গোমূত্ৰ আছে গৰুৱেই আৰু গৰু মুঠ খালে মানুহ ক'ত জ্ঞানী হ'ব এবাৰ নিজে